বদৰুদ্দিন আজমলৰ মহানুভৱতা উজনিৰ বন্যাৰ্তলৈ আজমলৰ 2 কোটি টকাৰ সাহায্য যোৰহাট শিৱসাগৰ চৰাইদেউৰ বান বিধ্বস্ত অঞ্চললৈ যাব বদৰুদ্দিন আজমল মানুহৰ হাতত টকা থাকিলেই নহব টকা খৰচ কৰিবৰ বাবে থাকিব লাগিব এখন বহল অন্তৰ আৰু তাকে কৰি দেখুৱাইছে প্ৰাক্তন সাংসদ তথা বিধায়ক বদৰুদ্দিন আজমলে ইয়েদেশ প্ৰধান বদৰুদ্দিন আজমলে সহৃদয়তা দেখুৱাই বান পীড়িতলৈ আগবঢ়াব 2 কোটি টকা উজনিৰ 3 জিলাৰ বান পীড়িতৰ বাবে আজমল ফাউণ্ডেশ্যনে মুকলি কৰি দিছে 59 লাখ টকাৰ সাহায্য তাৰ লগতে প্ৰয়োজন সাপেক্ষে 2 কোটি টকাৰ সাহায্য প্ৰদান কৰাৰ আশ্বাস আজমলৰ রিলিফর 1 কোটি টাকার মই লৈ আছো কালিলৈকে মোৰ এইটো 1 কোটি নহতা এইটো 2 কোটি হৈ যাব আমি রিলিফ লৈ গৈ আছো বিভিন্ন বস্তুবিলাক লৈ আছো কালিলৈকে 2 কোটি হৈ যাব উজনিৰ 3 জিলাৰ পৰিস্থিতিক লৈ চিন্তিত জ্যেষ্ঠ বিধায়কগৰাকীয়ে নিজেই বান পৰিস্থিতি পৰিদৰ্শন কৰিবৰ বাবে ৰাওনা হৈছে শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলালৈ আজমলৰ মতে উজনিৰ বানত 88% হিন্দু পৰিয়াল বিপদত পৰিছে যাৰ বাবে সকলোকে সহায় কৰাৰ আহ্বান আজমলৰ যে 98% মানুহ আমাৰ হিন্দু ভাইসকল ইফেক্টেড এইটো কাৰণে বাকি সব 10% অল আদাৰ কমিউনিটি মই হিন্দু ভাইৰ কোনো না কোনো ঘৰত থাকিম উজনি অসমত হোৱা এনে বান পৰিস্থিতিৰ বাবে সদনত বিধায়কজনে দোষাৰোপ কৰিলে শিল আৰু বালি মাফিয়া যধে মধে মাফিয়াই নদী খনন কৰাৰ বাবে হৈছে এনে পৰিস্থিতি এইটোৰ ভিতৰত যে খেলি মেলি চলি আছে মাফিয়াগিৰি চলি আছে স্যান্ড মাফিয়া মোৰ বিন্না কান্দিতো চলি আছে এইটো সব বন্ধ হ'ব লাগে চৰকাৰে স্পেশাল ইনকুৱাৰী দিব লাগে কেৱল বদৰুদ্দিন আজমলে নহয় উজনিৰ প্ৰলয়ংকৰী বানক লৈ উদ্বিগ্ন আন বিধায়কো এনে পৰিস্থিতিত কেৱল বিজেপিৰেই নহয় আন দলৰ বিধায়কসকলকো সহযোগ কৰাৰ আহ্বান বিধায়ক মানৱ ডেকাৰ তেওঁলোকৰো দায়িত্ব আছে আমাৰ দায়িত্ব চৰকাৰখনত থাকি মানুহক সহায় কৰা সকাহ দিয়া তেওঁলোকে বিৰোধীত থাকিতো তেওঁলোকৰো ইছ্যু লাগে গতিকে এই বানপানীৰ ক্ষেত্ৰত মই কোনো ৰাজনৈতিক মেৰ পাছৰ কথা ক'বলৈ নাযাওঁ লক্ষ লক্ষ লোক ক্ষতিগ্ৰস্ত হৈছে গতিকে এই লোকসকলক সকাহ দিব পাৰে যোনে যেনেকৈ পাৰে ব্যৱস্থাটোৰ ওপৰত বিশ্বাস ৰাখি কৰি গ'লে ৰাইজৰ সকাহ হ'ব উজনিৰ বান পৰিস্থিতিক লৈ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ আমাৰ চৰকাৰে পাৰ্যমানে বন্যাৰ্তৰ দুৰ্দশা দূৰ কৰাত ব্ৰতী হৈ আছে বুলি মন্তব্য কৰে বিধায়কজনে ইতিমধ্যে চৰকাৰ নামি পৰিছে বিভাগীয় বিষয়াসকলৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে জনপ্ৰতিনিধিলৈকে সকলোৱে হস্তমভাৱে ৰাইজৰ ওচৰত বিপদৰ সময়ত থিয় হৈছে মই ভাবোঁ এই সময়ত আমি সকলোৱে দুখৰ সমভাগী হোৱা উচিত আৰু যিমান পাৰি সিমান সোনকালে ঈশ্বৰকো খাটিছোঁ যাতে এই বানপানীৰ সমস্যাটো নাইকিয়া কৰে উজনিৰ বান পৰিস্থিতিক লৈ ৰাজনীতি নকৰাৰ বাবে পৰামৰ্শ বিৰোধী উপদলপতি জয়প্ৰকাশ দাসৰ আমি চৰকাৰক জনাইছোঁ যে আমি এই বিপদৰ সময়ত তেখেতলোকক যি সহযোগিতা লাগে বিৰোধী বিধায়ক হিচাপে আমি আছোঁ কিন্তু এইটোক লৈ ৰাজনীতি নকৰিব আৰু সকলোৱে পাব লাগে আমি দেখিছোঁ যে গৰাখহনীয়াৰ পইচাকেইটাকো লৈ ৰাজনীতি কৰে সাহায্যকো লৈ ৰাজনীতি কৰে সেইকাৰণে এনেকুৱা ৰাজনীতি নহওক কেৱল আজমলেই কিয় এনে বিপদৰ সময়ত আন বিধায়কসকলেও বানাক্ৰান্তলৈ আগবঢ়াব লাগে সহায়ৰ হাত আৰ্তজনৰ ওচৰত থিয় হওক সকলো একেলগে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ